হিমা দাস হল এগৰাকী ভাৰতীয় দৌৰবিদ। তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁক ঢিং এক্সপ্ৰেছ নামেৰে জনা যায়। 2000 চনত 9 জানুৱাৰী তাৰিখে নগাঁও জিলাৰ ঢিঙত হিমাৰ জন্ম হয়। তেওঁৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃৰ নাম জোনালী দাস। হিমা দাসে স্কুলীয়া দিনৰে পৰা ল'ৰাৰ লগত ফুটবল খেলি ভাল পাইছিল। হিমাই নিপন দাসৰ পৰা প্ৰশিক্ষণ লৈছিল আৰু তাৰ পিছত তেওঁ এথলেটিক্সত অংশগ্ৰহণ কৰে। তেওঁ এছিয়ান গেমছ 2018 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে আৰু 50.79 ছেকেণ্ড সময় ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি তোলে। 2018 চনৰ 25 ছেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতেৰে অৰ্জুন বঁটা প্ৰদান কৰে। ধন্যবাদ। অসম চৰকাৰৰ দ্বাৰা অসমৰ ক্ৰীড়া ৰাষ্ট্ৰদূত ব্ৰেণ্ড এম্বেছাডৰ ফৰ স্পৰ্টছ হিচাপে নিযুক্তি লাভ কৰে।